বন্ধুসকল মোৰ ইউটিউব চেনেল কংকিতাস লাইফলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু এইজন দেখিছেনে পুৰা আমাৰ হাঁহিৰাম ৰসগোল্লা অমিত দত্ত টাইম হাঁহিয়ে থাকে। আৰু ইয়াতে চলি আছিল আমাৰ গ্ৰুপ ডিছকাশ্যন। এতিয়া সাৰ্থকত আৰু সাৰ্থক কি হয় মই আপোনালোকক অন্য এটা ভিডিঅ'ত ভালকৈ দেখুৱাই আছোঁ। আৰু এতিয়া জানি থওক যে সাৰ্থক এটা নন গভৰ্ণমেণ্ট ছেক্টৰ য'ত PWD কেণ্ডিডেটবোৰক ট্ৰেইনিং দিয়াই তেওঁলোকক জব দিয়া হয়। আৰু আপোনালোকো যদি PWD কেণ্ডিডেট হয়, আপোনালোকৰ মাজতো যদি কোনোবা আছে তেনেহ'লে সাৰ্থকত কণ্টেক্ট কৰিব পাৰে। আৰু ইয়াতে চলি আছিলে আমাৰ গ্ৰুপ ডিছকাশ্যন। ছাৰে আমাক কৈছিলে যে আমাৰ লাইফটোত সাৰ্থকত অহাৰ পিছত কি চেঞ্জ হৈছিল তাৰ বিষয়ে সকলোকে ক'ব দিছিল। আৰু সকলোৱে আমি কৈছিলোঁ, সকলোৰে ভিডিঅ' কৰা নাছিলোঁ। सब कुछ सेक्रीफाइस करना पड़ता है। मैं 2020 से मैं दोस्त को इतना बुलाता है, मैं गया कभी कोई जाता हूँ बस मैं तो हर टाइम आने के लिए बोल रहा हूँ, वहाँ जाने के लिए यहाँ जाने के लिए वो सेक्रीफाइस करना पड़ता है। कुछ पाना हो तो उसको करना पड़ेगा। सबसे बड़ी बात कुछ पाना है यही है सर। আৰু এয়া হৈছিল অনলাইন মিটিং য'ত এলুমিনি মিট চলি আছিল আৰু আমাৰ কেইজনমানক জইন কৰিব দিয়া হৈছিল আৰু আমি জইন কৰি মিটিং শুনি আছিলোঁ। হে নাৰায়ণ, এইজনক চাওকচোন, এনি টাইম হাঁহিয়ে থাকে ৰসগোল্লা। আছিলোঁ। আৰু বন্ধুসকল মোৰ মোবাইলটো পৰি ডিছপ্লে ভঙাৰ পাছত মই ডিছপ্লেখন ভাল কৰিলোঁ, কিন্তু মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়। কিন্তু ভিডিঅ' বনোৱাটো মোৰ মানে কি চখ হয়, মই ভিডিঅ' বনাই কেনে খুব ভাল পাওঁ, কিন্তু উপায় নাই। আৰু ঘৰৰ পৰা পইচা খুজি কিনে মোবাইল ল'ব নিবিচাৰোঁ। যেতিয়া নিজৰ পইচা হ'ব তেতিয়া মোবাইল এটা ভালকৈ লৈ ভালকৈ ভিডিঅ'বোৰ কৰিম। কিন্তু আপোনালোকে বুজি পাইছে আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, মোক ছাপোৰ্ট কৰি যাব, তেতিয়াহে মোৰ ভিডিঅ' বনাই ভাল লাগিব। আৰু এয়া মই আহি আছোঁ সাৰ্থকৰ পৰা ওলাই ঘৰলৈ। খানাপাৰাত গাড়ীত উঠি এনেকৈ আহি থাকোঁতে চাওকচোন আকাশখন ক'লা হৈ আহিল আৰু যে বহুত বেছি বৰষুণ পৰিছিল। আৰু এয়া হৈছে গুৱাহাটী, চাওকচোন এই গৰম, এই বৰষুণ, একদম পুৰা। আপোনালোকৰ ফালে পিছে গৰম হেল্ল' বন্ধুসকল, আমি এতিয়া আহি পালোঁ সোণাপুৰ গুৱাহাটী ট্ৰেইনিং ক্লাছৰ পৰা। এয়া হৈছে মোৰ বন্ধু অমিত দত্ত আৰু আমি 2 মাহৰ ওপৰ হৈ গৈছে লগ পোৱা, হয় নহয়? আমি বহুত ভাল বন্ধু হয়। কেনেকুৱা লাগিছে ক্লাছ কৰি? একদম বঢ়িয়া। আৰু চাওক না ইমান বৰষুণ পুৰা খানাপাৰাৰ পৰা বৰষুণ পাইছিলোঁ ইয়ালৈ। একদম ভোক লাগিছে নেকি? ভোকটো লাগিছে দিয়াচোন। আৰু এইজন হৈছে আমাৰ ৰসগোল্লা, কেৱল হাঁহি থাকে। এয়া আহি পালোঁ আমি এতিয়া সোণাপুৰ, আৰু সোণাপুৰতো বিৰাট বৰষুণ এৰাই নাই, সেইবাবে এনেকৈ ৰৈ দিছোঁ অলপ। আচলতে মই ৰৈ আছিলোঁ ভণ্টিক, আৰু আজি ভণ্টি আৰু মই অলপমান বজাৰ কৰিম।
তাৰ বাবে তাইক ৰৈ আছিলোঁ। আৰু এয়া যে ছোৱালী মানুহৰ খুবেই প্ৰিয় বস্তু হয় নে নহয়? আৰু ময়ো এনেকৈ ওপৰতে অলপ ভিডিঅ' বনাই ল'লোঁ। আৰু এইখিনি হৈছে আমাৰ গাঁৱৰ এটা দৃশ্য। চাওকচোন ইমান ধুনীয়া লাগিছে। পূৰা পানীৰে উপচি পৰিছে যিহেতু বৰষুণ পৰি আছিলে। আৰু ইয়া ঘৰ পায়ে খালোঁ চাহ আৰু জিলেপি। জিলেপি কাৰ কাৰ প্ৰিয় জনাব। আৰু আজি ভিডিঅ'টো ইমানতে এৰিছোঁ।